নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰিছে। বাংলাদেশত চলি থকা চিভিল আনৰেষ্টৰ কাৰণে তেখেতে পদত্যাগ কৰিবলৈ বাধ্য হৈছে আৰু ইতিমধ্যে তেখেত ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ আগৰতলাত আহি উপস্থিত হৈছে আৰু বাংলাদেশত এতিয়া আৰ্মিৰ শাসন আৰম্ভ হ'ব পাৰে। বহুত দিনৰ পৰা বাংলাদেশত চিভিল আনৰেষ্ট চলি আছিল আৰু তাতে 200 জনতকৈ বেছি মানুহৰ মৃত্যু হৈছে। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশ ত্যাগ কৰাৰ বিষয়টো বাংলাদেশৰ আৰ্মি চিফে কনফাৰ্ম কৰিছে আৰু বাংলাদেশত এতিয়া মিলিটাৰীয়ে ইণ্টাৰিম গভৰ্ণমেণ্ট ফৰ্ম কৰিব বুলি বাংলাদেশৰ আৰ্মি চিফ ওয়াকারুজ্জামানে জানিয়ে দিয়ে।